গুৰুজনাৰ যিটো নীতি আদৰ্শ এই নীতি আদৰ্শখিনি আমি শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰা আমাৰ মূল উদ্দেশ্য। ইয়াতে আমাৰ কোনো জাতিভেদ নাই, সকলো ধৰ্মাৱলম্বী লোকে এই আমাৰ মাজলৈ আহি এই গুৰু ধৰ্মত অন্তৰ্ভুক্তি হ'ব পাৰে। এইটোৱে হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা জাতি বৰ্ণ নিৰ্বিশেষে প্ৰচাৰিত এটি ধৰ্ম। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এটি গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা এটি অনুষ্ঠান। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম। এই একশৰণ হৰিনাম ধৰ্মটো শুদ্ধ ৰূপত বিশ্বৰ জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হৈছে। বহুতে ভুল কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ধৰ্ম, কিন্তু ধৰ্ম নহয়, এটা ধৰ্মীয় অনুষ্ঠান, যাৰ দ্বাৰাই আমি গুৰুজনাৰ নীতি আদৰ্শ বহুল প্ৰচাৰ আৰু প্ৰসাৰ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 20 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ সমূহ বাভামস্তক স্বাগতম জনাইছোঁ। মই ৰোহিত হাজপেগু ফেচবুক পেজৰ পৰা। বাওমস্ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ শদিয়া জিলা শাখাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশনটি চিলিং শংকৰজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত ৰামকৃষ্ণ আঞ্চলিক শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে চিলিং ৰাজহুৱা মুকলি মঞ্চ খেলপথাৰত। গতিকে আমাৰ আজি কাৰ্যসূচী হ'ব ধৰ্মযোদ্ধা উত্তোলন আৰু শোভাযাত্ৰা যাত্ৰা। আমাৰ ইতিমধ্যে ভাৱ ভকত বৈষ্ণৱসকলে ধৰ্মযোদ্ধা উত্তোলনস্থলীত সমবেত হৈছেহি। আজিৰ ভিডিঅ'টো আমি শেষলৈকে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ড কবেৰী, গোবিন্দৰ প্ৰেম অমৃত বহে বৈকুণ্ঠৰ চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নামে মূলধাৰা। নিশ্চয় জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আজিৰ পৰা প্ৰায় 500 বছৰৰ পূৰ্বে তেৰাৰ একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধিবলৈ সক্ষম হৈছিল। সেই সময়ত চলি অহা মানুহৰ মাজত জাত পাত উচ্চ নিচ ভেদভাৱৰ প্ৰাদুৰ্ভাৱ দূৰ কৰি সকলো জাতি জনগোষ্ঠীকে সমতাৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছিল আৰু ভাতৃত্ববোধ যোগাই তুলিছিল। সমাজত চলি থকা কুসংস্কাৰ অন্ধবিশ্বাস আদি নিৰাময় কৰি সকলো জাতি জনগোষ্ঠীক ভাতৃত্বৰ এনাজৰীৰে বান্ধিবলৈ সক্ষম হৈছিল। কিৰাত কছাৰী খাচুক আৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক
কোবাছ মেলছ চাণ্ডাল আজি সকলো জাতি জনগোষ্ঠীক কেৱল মাত্ৰ কৃষ্ণ সংস্কৃতিৰে একতাৰ ডোলেৰে বান্ধি মনুষ্য জাতিৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ এই কথাটো অনুভৱ কৰিছিল যে আমি সকলো ঈশ্বৰৰে সন্তান আৰু সেইকাৰণে সকলো জীৱৰ প্ৰতি সকলোকে দয়াবান হ'বৰ কাৰণে তেওঁ আহ্বান জনাইছিল। কুকুৰ শৃগাল গৰ্ধবৰ আত্মাৰাম জানিও সবাকো কৰিবা প্ৰণাম। এইবুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত জীৱৰ প্ৰতি দয়াবান হ'বলৈ কাৰণে সমস্ত মানৱ জাতিক আহ্বান জনাইছিল। সেই বাবাই হ'ব আপোনালোকে এইজন মহান মহাপুৰুষৰ শৈশৱকালৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। আপোনালোকে জানে যে 12 বছৰ বয়সত বুঢ়ীআই খেৰসূত্ৰীয়ে শংকৰদেৱক মহেন্দ্ৰ কুণ্ডলী টোলত শিক্ষা গ্ৰহণৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই গুৰুজনাই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মহেন্দ্ৰ কুণ্ডলী টোলত লৈ যি এটা কবিতা কোমল গীত বুলি কোৱা হয়, চুপাক ভাগৱত শোভাযাত্ৰা লেণ্ডমাৰ্ক গম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ভাগৱত শোভাযাত্ৰা এতিয়া আৰম্ভ কৰিবলৈ লৈছে। আমাৰ সাপ ভাইসকলে সেৱা জনাইছে। ইতিমধ্যে ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে। গুৰুজনাৰ যিটো নীতি আদৰ্শ, এই নীতি আদৰ্শখিনি আমি শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰা আমাৰ মূল উদ্দেশ্য। ইয়াতে আমাৰ কোনো জাতিভেদ নাই। সকলো ধৰ্মাৱলম্বী লোকে এই আমাৰ মাজলৈ আহি এই গুৰু ধৰ্মত অন্তৰ্ভুক্তি হ'ব পাৰে। এইটোৱে হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা জাতি বৰ্ণ নিৰ্বিশেষে প্ৰচাৰিত এটি ধৰ্ম। এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এটি গুৰুজনাৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰা এটি অনুষ্ঠান। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম। এই একশৰণ হৰিনাম ধৰ্মটো শুদ্ধ ৰূপত
বিশ্বৰ জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হৈছে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শদিয়া জিলা শাখাই আজি 20তম বাৰ্ষিক অধিৱেশন। এই 20তম অধিৱেশন গত ইংৰাজী 28 আৰু 29 তাৰিখে শিলিং শংকৰজ্যোতি প্ৰাথমিক শাখাৰ আতিথ্যত আৰু ৰামকৃষ্ণ আঞ্চলিক শাখাৰ সৌজন্যত ইয়াতে অনুষ্ঠিত কৰিছে। যোৱাকালি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অধিৱেশনভাগ অনুষ্ঠিত হৈছে। পুৱা আমাৰ কাৰ্যনিৰ্বাহক সভা বা লগতে আমাৰ এটি সেৱা বাহিনী আছে। এই সেৱা বাহিনীটিৰ এখন শুভ বৈঠক আমাৰ আৰম্ভ হৈছে। তাৰপিছতে এই অধিৱেশনৰ আটাইতকৈ মূল সভাখনেই হ'ল প্ৰতিনিধি সভা। এই প্ৰতিনিধি সভা প্ৰায় 7মান বজাৰ পৰা অনুষ্ঠিত হয়। এই প্ৰতিনিধি সভাতেই আমাৰ জিলা শাখাৰ বিভিন্ন জনকল্যাণমূলক আঁচনি লগতে গোটেই বৰ্ষটো বাৰ্ষিক পৰিকল্পনাখিনি ইয়াতে যুগুত কৰা হয়। আৰু এইবাৰ যিহেতু আমাৰ 2 বছৰৰ কাৰ্যকালৰ অন্তত আমাৰ নতুন কমিটি, আমাৰ যিখন জিলা শাখাৰ নতুন কমিটি গঠন কৰা হ'ল। আৰু এই গঠন কৰাত আমাৰ সভাপতি শ্ৰীযুত ৰুগ্ম কোঁচ বাদ তেখেতে সভাপতি দায়িত্ব লোৱা পালে। আৰু সম্পাদক আমাৰ হৃদাৰ্থ কৃষ্ণ দাস তেখেতক সম্পাদক হিচাপে নতুন সম্পাদক হিচাপে কালি মনোনীত কৰা হয়। লগতে মূল অধ্যক্ষ হিচাপে আমাকেই দায়িত্ব দিয়ে। মই শ্ৰী প্ৰমোদ চন্দ্ৰ নাথ। যোৱাবাৰো আমি মূল সদস্য আছিলোঁ আৰু এইবাৰো ভকত সমস্তই আমাক মূললৈ প্ৰেৰণ কৰিছে। গতিকে আমি মূল সদস্য আৰু আমাৰ আগৰ যিজন শৰণ সদস্য আছে তেওঁকে এইবাৰ শৰণ সদস্য হিচাপে ৰখা হৈছে। লগতে সেৱা বাহিনী আমাৰ আগৰ যিজন সেৱা বাহিনী আছিল, সেৱা বাহিনী জিলাধিনায়ক বুলি কোৱা হয়। জিলা অধিপতিজনক জিলাধিনায়ক বুলি কোৱা হয়। এই জিলাধিনায়কজন এইবাৰ পৰিৱৰ্তন হৈছে। জিলাধিনায়কৰ দায়িত্ব আমাৰ বীৰেন্দ্ৰ হাজৰিকা, চৰ্দাৰ বীৰেন্দ্ৰ হাজৰিকা তেওঁ দায়িত্ব লৈছে। আৰু লগতে আমাৰ প্ৰায় 18জনীয়া এখন কমিটিও গঠন কৰা হৈছে সেৱা বাহিনী। তদুপৰি আমাৰ যিখন মূল কমিটি, এই মূল কমিটিত প্ৰায় যোৱাকালি বিষয় বাবদ থকা যিসকল দায়িত্ব আছে সেই দায়িত্ব থকা ব্যক্তিসকলক আমাৰ সভাপতি আৰু সম্পাদক বিভিন্ন আমাৰ শাখা সমিতি আছে, যেনে শিশু আই মাতৃ কল্যাণ সমিতি সভানেত্ৰী দায়িত্ব কালি হেৰিয়ে গ'ল।